টেংকিত এগৰাকী নিৰ্দিষ্ট ছাত্ৰীৰ মৃতদেহ উদ্ধাৰ হৈছে তিতাবৰত সংঘটিত হৈছে ভয়ংকৰ ঘটনা 4 দিন ধৰি এই কলেজীয়া ছাত্ৰীগৰাকী নিৰুদ্দেশ হৈ আছিল পৰিয়ালৰ লোকে তিতাবৰ থানাত এজাহাৰ দাখিল কৰিছিল আৰু সমগ্ৰ ঘটনাটোত জগত সিং নামৰ এজন বেজ জড়িত হৈ থকাৰ অভিযোগ উত্থাপন হৈছিল আৰু এই জগত সিঙৰ স্বীকাৰোক্তিৰ ভিত্তিতে এই বেজজনৰ ভণ্ড বেজজনৰ যিখন ব্যৱসায়িক প্ৰতিষ্ঠান আছে ব্যৱসায়িক প্ৰতিষ্ঠানৰ শৌচাগাৰৰ টেংকিত প্ৰায় অৰ্ধ উলংঘা অৱস্থাত এই যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে আৰু তাকেলৈ এতিয়া তিতাবৰত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে কালিৰ প্ৰায় এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল আৰক্ষীৰ বিৰুদ্ধে হেমাহিৰ অভিযোগ আছে বহু পূৰ্বে কাৰণ 4 দিন যুৱতীগৰাকী নিৰুদ্দেশ হৈ আছিল কোনো ধৰণৰ সংসূত্ৰ উলিয়াব পৰা নাছিল আৰু পৰৱৰ্তী পৰ্যায়ত যেতিয়া এজাহাৰখনত এজন জগত সিং 63 বছৰীয়া জগত সিং তেওঁ বেজ বেজালি কৰে তেওঁৰ বিৰুদ্ধে অন্য কেইবাগৰাকী যুৱতীক অপকৰ্ম কৰাৰ অভিযোগ উত্থাপন আছে আগৰ পৰা কিন্তু আইনৰ কিছুমান হেমাহি আৰক্ষীৰ কিছুমান হেমাহিৰ কাৰণে এজন জগত সিং বাৰে বাৰে বাছি যায় কিন্তু এবাৰ দল সংগঠনৰ তীব্ৰ প্ৰতিবাদ হৈছিল কালিৰ দিনটোত তাৰ পাছতে জগত সিংক আটক কৰিছিল আৰক্ষীয়ে আৰু তেওঁক অসুস্থ বুলি দেখুৱাই নিখাই জেএমচিএইচত ভৰ্তি কৰা হয় কিন্তু নিখালৈ যেতিয়া অধিক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় তেতিয়া জগত সিংৰ স্বীকাৰোক্তিৰ ভিত্তিত জগত সিংৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ শৌচাগাৰ টেংকিত এগৰাকী বিএ প্ৰথম ষান্মাসিকৰ ছাত্ৰীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে আৰু সন্দেহ কৰা হৈছে যে ধৰ্ষণ কৰি অপকৰ্ম কৰি এই যুৱতীগৰাকীক এই বৃদ্ধ জগত সিঙে হত্যা কৰি শৌচাগাৰ টেংকিত পেলাই দিছিল আৰু এতিয়া তেওঁ লুকুৱাই ৰাখিছিল মৃতদেহটো পুৱা 4 মান বজাত মৃতদেহটো উদ্ধাৰ কৰি তিতাবৰ আৰক্ষীয়ে 7 নৱেম্বৰৰ পৰা সন্ধানহীন হৈ আছিল ছাত্ৰীগৰাকী কলেজলৈ বুলি ওলাই গৈছিল 19 বছৰীয়া ছাত্ৰীগৰাকী আৰু তাৰ পাছতেই অতি ৰহস্যজনকভাৱে সন্ধানহীন হৈ পৰিছিল ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে 63 বছৰীয়া লম্পট জগত সিঙক আৰক্ষী জেৰাত জগত সিঙে স্বীকাৰ কৰিছে নিজৰ কুকাৰ্য কিন্তু ইয়াৰ পূৰ্বেও বহু এনে কুকৰ্ম কৰিছে কিন্তু বাৰম্বাৰ তিতাবৰ আৰক্ষীৰ কিছুমান হেমাহিৰ কাৰণে সুৰুঙাৰ সুযোগ লৈ এজন জগত সিঙে তাৰ পৰা ওলাই আহে বেজ বেজালি কৰাৰ অভিযোগ উত্থাপন হৈছে আৰু নিখাই এজন হত্যাকাৰী জগত সিঙৰ দোকান ভাঙি লণ্ডভণ্ড কৰিলে উত্তেজিত ৰাইজে এতিয়াও তীব্ৰ প্ৰতিবাদ অব্যাহত আছে জগত সিঙক তিতাবৰ আৰক্ষীয়ে ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ উত্থাপন হৈছে আৰু লকাপৰ ভিতৰতেই উচ্চ ৰক্তচাপৰ আক্ৰান্ত জগত সিং সেইকাৰণে জেএমচিএইচত ভৰ্তি কৰা হৈছে আৰু তাকেলৈ মানুহৰ মনত খুব যে আৰক্ষীয়ে পুনৰ বচাব বিচাৰিছে এটো হত্যাকাৰীক মই দৃশ্যাংশ দেখুৱাইছো পুৱাৰ ভাগত এদৰে মানুহ ওলাই আহিছে তিতাবৰ আৰক্ষী থানাৰ সন্মুখৰ দৃশ্য আপোনালোকক দেখুৱাই আছো 4 দিন ধৰি এগৰাকী যুৱতী নিৰুদ্দেশ হৈ থাকিল এয়া সেইখন কলেজৰে ছাত্ৰ ছাত্ৰীয়ে হাতে হাতে এদৰে প্লেকাৰ্ড লৈ বেনাৰ লৈ তেওঁলোক ৰাজপথত বহিছে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছে কাৰণ তেওঁলোকৰ আজি পৰীক্ষা আছিল কিন্তু এগৰাকী সহপাঠীক হেৰুৱাই সকলো মিৰমান হৈ পৰিছে কোনো কাৰণত দুখী যাতে খাৰি যাব নোৱাৰে কাৰণ আগতে খাৰি গৈছে কেইবাবাৰো তেনেকুৱা ধৰণৰ ঘটনা সংঘটিত কৰিছে এটো লম্পট ভণ্ড বেজ জগত সিঙে বয়স 63 বছৰ কিন্তু 19 বছৰীয়া এগৰাকী যুৱতীক ধৰ্ষণ কৰি তেওঁ হত্যা কৰাৰ কথা স্বীকাৰ কৰিছে আৰু মৃতদেহ নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ শৌচাগাৰ টেংকিত পেলাই থৈছিল এক ভয়ংকৰ ঘটনা সংঘটিত হ'ল আৰু কালি দিনতেই এজন জগত সিঙক আটক কৰা হৈছিল কিন্তু নিখাৰ ভাগলৈ জগত সিঙে স্বীকাৰোক্তি দিয়ে যে মৃতদেহ ব্যৱসায়িক প্ৰতিষ্ঠানৰ যেটো শৌচাগাৰ টেংকি আছে তাত পেলাই থোৱা আছে আৰু সেইমতে আৰক্ষী প্ৰায় পুৱতি নিখা 4 বজাত সেই ঘটনাস্থলীত উপস্থিত হৈছিল প্ৰায় অৰ্ধ উলংঘা অৱস্থাত সেই যুৱতীগৰাকীৰ মৃতদেহ আৰক্ষীয়ে উদ্ধাৰ কৰিলে তাৰ পাছতে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে বহু যুৱতীক বেজ বেজালি কৰি জালত পেলোৱাৰ অভিযোগ আছে এজন জগত সিঙৰ বিৰুদ্ধে আৰু এতিয়াও জগত সিং অসুস্থ হৈ পৰিছে বুলি পুনৰ জেএমচিএইচত ভৰ্তি কৰা হৈছে আৰক্ষীৰ বিৰুদ্ধে এটো জগত সিঙক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ উত্থাপন হৈছে কি কাৰণত এই ধৰণৰ ঘটনা সংঘটিত কৰিছে বা কি কাৰণত আৰক্ষীয়ে এই হত্যাকাৰীটোৰ বচাবলৈ চেষ্টা কৰিছে তাক লৈ কিন্তু মানুহৰ মাজত খুব আছে ইতিমধ্যেই ঘটনাৰ পাছতেই তিতাবৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া লক্ষ্মণ প্ৰসাদ দাসক ৰিজাৰ্ভ ক্লোজ কৰা হৈছে যোৰহাটৰ আৰক্ষী অধীক্ষকৰ নিৰ্দেশৰ পাছতেই ৰিজাৰ্ভ ক্লোজ কৰা হৈছে তেওঁৰ বিৰুদ্ধে এই হত্যাকাৰীটোক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ উত্থাপন হৈছিল ইতিমধ্যেই স্থানলৈকে ওলাই আহি পেলাই জগত সিঙৰ দোকান ভাঙি লণ্ডভণ্ড কৰিছে ঘৰো জ্বলাই দিবলৈ মানুহবোৰ ওলাই আহিছে আৰু ইয়া পুৱাৰ ভাগত দৃশ্য দেখাইছো তিতাবৰত আমাৰ অনমোল যাদৱে দৃশ্যাংশ পঠাইছে এদৰে ছাত্ৰ ছাত্ৰীসকলে এইখন কলেজৰে ছাত্ৰী আছিল বিএ প্ৰথম ষান্মাসিকৰ ছাত্ৰী আছিল 19 বছৰীয়া যুৱতীগৰাকী আৰু তেওঁক অপকৰ্ম কৰি তেওঁৰ লগত ধৰ্ষণ কৰি তেখেতক হত্যা কৰি
তাত পেলাই দিছিল শৌচাগাৰৰ টেংকিত আৰু শৌচাগাৰৰ টেংকিৰ পৰাই যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে প্ৰায় অৰ্ধ উলংঘ অৱস্থাত উদ্ধাৰ কৰা হৈছে 4 দিন হৈ গ'ল 7 নৱেম্বৰত যুৱতীগৰাকী কলেজলৈ ওলাই গৈছিল কলেজলৈ ওলাই যোৱাৰ পাছৰে পৰা অতি ৰহস্যজনকভাৱে যুৱতীগৰাকী নিৰুদ্দেশ হৈছিল মন্তব্য আহিছে তাৰ পৰা মই প্ৰথমতে আপোনালোকক মন্তব্য শুনাব বিচাৰিছোঁ যোৱাকালি মই যেতিয়া যিটো কালপিতটোৰ কথা মই ওচিক হেৰি কৰিবলৈ ধৰিছিলোঁ ওচিয়ে তেতিয়া কৈছে আপুনি এভিডেন্স নোহোৱাকৈ কেনেকৈ কেছ দিব মই কৈছোঁ এভিডেন্স মই তাৰ ওপৰত কেছ দিব ওলাইছোঁ তেতিয়া ওচিয়ে কৈছে ননচেন্স গেট আউট কি বিনা দোষী মানুহৰ কাৰণে তুমি কেছ দিব লাগিছে তই এইটো ওচি লক্ষ্মণ প্ৰসাদ দাস লগত মোৰ এজন আছে এজনে মই কৈছিলোঁ লক্ষ্মণ কুমাৰ দাসে কৈছে তুমি এভিডেন্স নোহোৱাকৈ কিয় ইয়াত সাসপেক্ট কৰিবলৈ আহিছা তেতিয়া মই ক'লে এভিডেন্স মই তাক সাসপেক্টত মই কেছ কৰিব ওলাইছোঁ সেইটো আমাৰ তেতিয়া মানে কি মোক কৈছে ননচেন্স ইডিয়েট গেট আউট এনেই ফাল্টু টাইম লোকচান কৰিবলৈ আহিছে সি তেনেকৈ কৈছে ছাৰ মই তাৰ ওপৰত কেছ কৰিব বিচাৰিছোঁ এতিয়া সি যোৱাকালি এই অচিজনে যোৱাকালিয়ে গম পায় ছোৱালীজনী মৃত্যু হৈছে বুলি তাত মানে আমাৰ এজনক ডাইৰেক্ট কৈ কৈছে দাস ছোৱালীজনী 90% নাই আপোনালোকে হেৰি নকৰিব আমি পুলিচে ইনভেষ্টিগেশ্যন কৰিছোঁ আপোনালোকে হেৰি হুলস্থুলীয়া পৰিৱেশ নকৰিব তেনেকৈ আমাৰ এজনক কৈছে তেতিয়া তাৰ পাছত আজি আমাৰ ছোৱালী আমি ডেড বডি পাইছোঁ আৰু তাৰ ওচৰত যাওঁ কি কৈছে হৈ যাব আপোনালোকৰ ছোৱালী জিন্দা পাম আমাক কৰিবলৈ এতিয়া তেওঁ হস্পিটেলৰ মুখত পইচা লোৱা কেৰি বেগত লোৱা গাড়ী নম্বৰ এখতি আছে আমাৰ এই ৰেপিছৰ কেছটোত এই অচিটো জড়িত আছে লক্ষ্মণ প্ৰসাদো জড়িত আছে কি পইচা লৈ গোটেই এতিয়া আমাক ন্যায় লাগে আমাক আৰু যদি আমি লক্ষ্মণ প্ৰসাদ দাসক যদি নাপাওঁ আমি এই ট্ৰেইনৰ সন্মুখতে আমি দাসক লাগে আমি জ্বলাই মালিক প্ৰয়োজন হ'লে আমি গোটেই তিতাবৰ আমি বন্ধ কৰিবলৈ আমি সিদ্ধান্ত আমি এতিয়া আমি সিদ্ধান্ত লৈছোঁ এটাই সিদ্ধান্ত লৈছোঁ যেতিয়ালৈকে আমি অচিক লগ নাপাওঁ তেতিয়ালৈকে আমি ডেড বডি আমি চমজি নলওঁ আৰু দৰকাৰ হ'লে আমি থানাৰ মুখত আমি ছোৱালীজনী আমি সঁচাই বৰ দুখিত হৈছোঁ লগতে লাজো পাইছোঁ যে তিতাবৰৰ দৰে এটা অঞ্চলত আজি এনেকুৱা এটা ঘটনা মানে হৈছে আমি কেনেদৰে আমি আমাৰ নিজৰ ছোৱালীক আমি কলেজলৈ পঠিয়াম তাকেলৈ আমি চিন্তিত হৈ পৰিছোঁ কলেজৰ পৰা ক্লাছ কৰি ঘূৰি যোৱাৰ পথত ছোৱালীজনী নিৰুদ্দেশ হ'ল আৰু তাৰ পাছত অভিযুক্তজনৰ কেম্পাছত লেট্ৰিনৰ টেংকিত তেওঁ মৃতদেহ উদ্ধাৰ হ'ল এইটো অলপ কথা নহয় গতিকে এইটো স্পষ্টভাৱে ওলাই আছে যিজন অভিযুক্তজনে তেওঁক অপহৰণ কৰি হওক বা কিবা ফুজুলাই তেওঁক লৈ গৈ তাত মাৰ্ডাৰ কৰিছে আমি এইটো স্পষ্টভাৱে গম পাইছোঁ এতিয়া গতিকে আমি ৰাইজৰ পৰা আমি এটাই ন্যায় দাবী কৰিছোঁ যে যিজন অভিযুক্তজনক ফাঁচি দিব লাগিব আমি এনকাউণ্টাৰ হোৱাটো বিচাৰিছোঁ কাৰণ কেলৈ এগৰাকী দলিত সম্প্ৰদায়ৰ ছোৱালীক কলেজৰ পৰা উঠাই নি তেওঁ মাৰি পেলানি হত্যা কৰি তেওঁক লেট্ৰিনৰ গাঁতত ভৰাই থৈছে ইয়াতকৈ আৰু পৰিতাপৰ কথা একো হ'ব নোৱাৰে গতিকে আমি তিতাবৰ প্ৰশাসনক আমি দাবী জনাইছোঁ যে তেখেতক হয় এনকাউণ্টাৰ কৰক নহ'লে ৰাইজৰ মাজলৈ দিয়ক কাৰণ তিতাবৰত আমি পুনৰবাৰ এনেকুৱা এটা ঘটনা হোৱাটো আমি কেতিয়াও কামনা নকৰোঁ গতিকে আমি সকলো ৰাইজক ওলাই আহিবলৈ কৈছোঁ যে এই যিজন কালপিতজনক হত্যা কৰিব লাগে আমি ৰাইজে হত্যা কৰিব লাগে কাৰণ কেলৈ এনেকুৱা ধৰণৰ ব্যক্তিসকল যদি সমাজত জীয়াই থাকে গতিকে তিতাবৰৰ দৰে এই আমাৰ পবিত্ৰ অঞ্চলসমূহ তেওঁলোকে অপবিত্ৰ কৰি থাকিব আৰু আমি জানিবলৈ পাইছোঁ যিজন অভিযুক্তজন বোলে তিনিগৰাকী পত্নী আছে বুলি আমি গম পাইছোঁ ইতিমধ্যে আৰু ওচৰ চুবুৰীয়া মানুহবিলাকৰ লগত আমি খবৰ কৰি গম পাইছোঁ তেওঁ কিবা তন্ত্ৰ মন্ত্ৰ কৰি থাকে আৰু সেই ওচৰৰ মানুহবিলাক তেওঁলোকৰ পৰিয়ালটোলৈ ভয় কৰে বুলি আমি গম পাইছোঁ গতিকে এনেকুৱা এজন বিভীষিকাময় পৰিয়াল সেই পৰিয়ালটো আমাৰ তিতাবৰত থাকিবই দিব নালাগে আৰু সমূহ ৰাইজে গোট খাই সেই পৰিয়ালটোক ইয়াৰ পৰা উৎখাত কৰিব লাগে আৰু এই যিজন অভিযুক্তজনক কিন্তু এনকাউণ্টাৰ কৰিব লাগে আমি তিতাবৰবাসী ইয়াত দাবী জনাইছোঁ ঘটনাক কেন্দ্ৰ কৰি তিতাবৰত এতিয়া উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে কিন্তু এইটো লম্পট জগত সিং তেওঁৰ বিৰুদ্ধে কিন্তু বহু অভিযোগ আছে মই প্ৰথমতে জগত সিঙক দেখুৱাব বিচাৰিছোঁ এইটো হৈছে 63 বছৰীয়া জগত সিং বেজালি কৰে আৰু তেওঁৰ বিৰুদ্ধে বহু ভয়ংকৰ অভিযোগ আছে মানে প্ৰথমতে তেওঁৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে যে সেই তিতাবৰ অঞ্চলটোত এখন আশ্ৰম খুলিছিল এইটো হত্যাকাৰী জগত সিঙে বেজালি কৰি মানুহৰ একাংশ মানুহৰ অন্ধবিশ্বাসৰ সুযোগ লৈ বা এই এনেকুৱা মানসিকতাৰ সুযোগ লৈ এজন জগত সিঙে এখন আশ্ৰম খুলিছিল আশ্ৰমত বহু অপৰাধজনিত ঘটনা সংঘটিত কৰিছিল জগত সিঙে এইটো প্ৰথম ঘটনা নহয় কালিৰ পৰা মন্তব্য কৰিছে বহু মন্তব্য আহিছিল তিতাবৰ ৰাইজৰ পৰা যে সেই অঞ্চলটোত জগত সিঙে
আন কেইবাগৰাকীও যুৱতীক তেনেকুৱা ধৰণৰ ঘটনা সংঘটিত কৰি আহিছিল অন্তঃসত্ত্বা হৈছিল এগৰাকী যুৱতীও অন্তঃসত্ত্বা বুলি ইতিমধ্যে জগত সিঙে স্বীকাৰ কৰিছে আৰু জগত সিঙৰ আশ্ৰমলৈ বহু আৰক্ষী বিধায়ক অহাৰ অভিযোগ আছে মানে আৰক্ষী আৰু একাংশ ৰাজনৈতিক নেতা পালিনেতাৰ শক্তিৰে বলিয়ান হৈ জগত সিঙে এনেবোৰ কাণ্ড সংঘটিত কৰি আহিছিল হত্যাকাৰী আশ্ৰমত বহু শিক্ষাৰ্থীকো বেজালি কৰিছিল আৰু লগতে শিক্ষাৰ্থী পৰীক্ষা ভাল হ'বলৈ পেন্সিল কলম আদি জৰা ফুকা কৰিছিল এটো লম্পট জগত সিঙে আৰু এতিয়া ৰাইজে পথ অৱৰোধ কৰিছে প্ৰতিবাদত ছাত্ৰীগৰাকী সহপাঠী সকলো সাব্যস্ত কৰিছে প্ৰতিবাদ তিতাবৰত সকলো দোকান পোহাৰ পুৱাৰে পৰা বন্ধ হৈ আছে হত্যাকাৰীৰ আশ্ৰমখনৰ ওপৰত ব্যৱস্থা গ্ৰহণৰ দাবী চিন্তা কৰক এটা বেজে এখন আৰক্ষী থানা থকা অৱস্থাত বা আৰক্ষী থানাৰ কাষত প্ৰশাসনৰ সন্মুখতে এখন আশ্ৰম খুলিছে আশ্ৰমখন চলি আছে সেই আশ্ৰমত বহু যুৱতীক তালৈ লৈ যোৱাৰ অভিযোগ উত্থাপন হৈছে বহু ডাঙৰ ডাঙৰ আৰক্ষী বিষয়া বিধায়ক এই লম্পট জগত সিঙৰ আশ্ৰমখনলৈ গৈছিল মানে তাত আৰু বহু ঘটনা সংঘটিত হৈ আহিছিল দীৰ্ঘদিন ধৰি অৱশেষত এগৰাকী যুৱতীৰ নিথৰ দেহ উদ্ধাৰ হোৱাৰ পাছত এইবোৰ কথা পোহৰলৈ আহিছে এয়া হৈছে তিতাবৰৰ কথা তিতাবৰত এটা বেজে এখন আশ্ৰম খুলি এই ধৰণৰ ঘটনা সংঘটিত কৰি আহিছিল আৰু অতি আচৰিত হ'ব সেই আশ্ৰমখনলৈ একাংশ শীৰ্ষ পৰ্যায়ৰ আৰক্ষী বিষয়া মন্ত্ৰী এমএলএ বিধায়ক ৰাজনৈতিক নেতা পালিনেতা গৈছিল কাৰ শক্তিৰে বলিয়ান আছিল এটো জগত সিং আৰু এইদৰে জগত সিঙক এতিয়া কালি ধৰা হ'ল তাৰ পিছতে বিভিন্ন দল সংগঠনে প্ৰতিবাদ কৰিলে প্ৰতিবাদৰ পাছতেই তিতাবৰ আৰক্ষীয়ে ধৰিলে তিতাবৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া লক্ষ্মণ প্ৰসাদ দাস তেওঁৰ বিৰুদ্ধে এই লম্পট জগত সিঙক ৰক্ষণাবেক্ষণ দিয়াৰ এটা অভিযোগ উত্থাপন হৈছে সেইকাৰণে উপায়ন্তৰ হৈ দল সংগঠনৰ প্ৰতিবাদৰ পাছত যোৰহাট আৰক্ষী অধীক্ষকৰ নিৰ্দেশত তেখেতক ৰিজাৰ্ভ ক্লোজ কৰা হৈছে কিন্তু যুৱতীগৰাকীৰ নিথৰ দেহ 4 দিনৰ অন্তত এই লম্পট জগত সিঙৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ শৌচাগাৰৰ টেংকিত উদ্ধাৰ হৈছে আৰু এতিয়া সকলো এটাই দাবী যে ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে হত্যাকাৰীক কঠোৰ শাস্তি দিব লাগে ফাঁচীৰ দাবী উত্থাপন কৰিছে কিন্তু এনেবোৰ ঘটনা আজিৰ দিনত যে আশ্ৰম খুলিব অশিক্ষিত বা এনেকুৱা ধৰণৰ বেজালি কৰা আৰু অন্ধবিশ্বাসৰ গ্ৰাসত পৰা একাংশ লোকৰ কাৰণে এনেবোৰ ঘটনা সংঘটিত হৈছে সেই আশ্ৰমখন ভাঙি পেলাব লাগে বুলি ৰাইজে দাবী কৰিছে আৰু জগত সিঙে এতিয়া বেমাৰৰ ভাওজুৰি জেএমচিএইচত ভৰ্তি হৈ আছে নিখাই উচ্চ ৰক্তচাপত তেখেত আক্ৰান্ত হৈছে বুলি ক'লে আৰু পাছৰ পৰ্যায়ত তেখেতক জেএমচিএইচত ভৰ্তি কৰা হৈছে কিন্তু ৰাইজৰ কঠোৰ দাবী যে এইবাৰ তেনেকুৱা ধৰণৰ কথাত নচলিব এই জগত সিঙক ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে ফাঁচি দিব লাগিব কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰিব লাগিব এতিয়াও প্ৰতিবাদ অব্যাহত আছে 7 নৱেম্বৰত এই স্নাতক প্ৰথম ষান্মাসিকৰ ছাত্ৰী 19 বছৰীয়া ছাত্ৰীগৰাকী কলেজলৈ ওলাই গৈছিল কলেজলৈ যোৱাৰ পাছৰ পৰা হঠাৎ সন্ধানহীন হৈ পৰিছিল আৰু তাৰ পাছত সন্ধান নাই পৰিয়ালে এজাহাৰ দিলে তিতাবৰ আৰক্ষী থানাত 4টা দিন যুৱতীগৰাকীৰ কিন্তু কোনো ধৰণৰ সম্ভেদ উলিয়াব নোৱাৰিলে কিন্তু যেতিয়া এজাহাৰত জগত সিঙৰ নাম দিয়া হ'ল কাৰণ জগত সিঙৰ ওপৰত সন্দেহ আছিল পৰিয়ালৰ তথা স্থানৰ ৰাইজৰ তেতিয়া জগত সিঙক আটক বহু পলমকৈ কৰিছিল তিতাবৰ আৰক্ষীয়ে আৰু অৱশেষত দল সংগঠনৰ দিন ৰাতি যি প্ৰতিবাদ কৰিবলৈ ধৰিলে তাৰ পিছত অৱশেষত জগত সিঙে ক'বলৈ বাধ্য হ'ল যে মোৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ শৌচাগাৰতে আছে যুৱতীগৰাকীৰ মৃতদেহ পুৱতে নিশা 4 বজাত আৰক্ষী যায় আৰক্ষী গৈ পেলাই দেখা পায় যে হয় এই শৌচাগাৰৰ টেংকিত এটা মৃতদেহ আছে অৰ্ধলংঘ অৱস্থাত আছে সন্দেহ কৰা হৈছে ধৰ্ষণ কৰি ছাত্ৰীগৰাকীক হত্যা কৰা হৈছে এই পাখণ্ড 63 বছৰীয়া লম্পট এটো নাম জগত সিং কঠোৰৰ পৰা কঠোৰ শাস্তি দাবী কৰিছে জগত সিঙৰ প্ৰতিবাদ অব্যাহত আছে তিতাবৰত আৰু অধিক ক্লু পাব কোন কোন নেতা পালিনেতা তালৈ গৈছিল কোন কোন শীৰ্ষ পৰ্যায়ৰ আৰক্ষী বিষয়া তালৈ আজা আছিল কিয় তিতাবৰ আৰক্ষীৰ ইমান দৰত এজন জগত সিঙৰ বিৰুদ্ধে বা জগত সিঙৰ সপক্ষে তেখেতক বচাবৰ কাৰণে তেখেতক ৰক্ষণাবেক্ষণ দিবৰ কাৰণে হিয়া সময়ত স্পষ্ট হ'ব ইতিমধ্যে যোৰহাট আৰক্ষী অধীক্ষকৰ নিৰ্দেশত ৰিজাৰ্ভ ক্লোজ কৰা হৈছে লক্ষ্মণ প্ৰসাদ দাসক যিজন আছিল তিতাবৰ থানাৰ ওসি হৈ তেওঁ এনেকুৱা এটা অপৰাধিক ৰক্ষণাবেক্ষণ দিছিল মই ইতিমধ্যে কৈছো তথ্য আহিছে যে এখন আশ্ৰম খুলিছিল তিতাবৰত সেই আশ্ৰমখনলৈ একাংশ নেতা পালিনেতা গৈছিল মানে জগত সিঙৰ লগত ৰাজনৈতিক শক্তি আছে ৰাজনৈতিক শক্তিৰে বলিয়ান এজন জগত সিং লগতে আৰক্ষী প্ৰশাসনক হয়তো কিনি ৰাখিছিল সেইকাৰণে বহু পলমকৈ দল সংগঠনে প্ৰতিবাদ কৰাৰ কাৰণেহে অৱশেষত তেখেতক আটক কৰিব লগা হ'ল আৰু আটক কৰাৰ পাছতো বেমাৰৰ ভাওজুৰি তেখেতক জেএমচিএইচত এতিয়া ভৰ্তি কৰি ৰখা হৈছে কিন্তু ৰাইজৰ দাবী যে ৰাইজক গতাই দিব লাগে নহলে ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে কঠোৰৰ পৰা কঠোৰ শাস্তি বিহিব লাগে ফাঁচি দিব লাগে এটো লম্পট ধৰ্ষণকাৰী হত্যাকাৰী জগত সিঙক ধন্যবাদ